নমস্কাৰ বন্ধুসকল, মোৰ ডেইলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছোঁ ৰঙাগড়া নতুন গাঁৱত আৰু ইয়াতে আজি আমাৰ দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলিয়া ঘোঁৰা। আৰু আজি হ'ল মাৰ্চৰ 19 তাৰিখ। আমি আহিছোঁ এটা কেম্প হয় যে এইটো দেখিছে, মই কেমেৰাটো বেক কৰি ভালকৈ দেখাম। মোৰ পিছফালে দেখিছে মোৰ সৰু সৰু ঘৰ আছে, ইয়াতে আহিছোঁ আৰু তাৰ কাষতে এইফালে আছে, ইয়াত দেখিছে এখন ব্ৰহ্মপুত্ৰ নদী আছে। আৰু ইয়াতে কিয় আহিছোঁ সকলোখিনি দেখাম। মই কেমেৰাটো বেক কৰি ভালকৈ দেখাই আছোঁ, চাই থাকক। এয়া হ'ল, এইটো হ'ল ইক' কেম্প লিখা আছে ইয়াতে দেখিছে একদম। এইটো হ'ল এইফালে এখন সুমন দা গাড়ী, সুমন দা আছে, শংকৰ দা আছে, চিন্ময় দা আছে, কবিতা বাহঁত আছে আৰু এইফালে আছে, আৰু এইফালে বিদ্যুৎ আৰু বিপ্লৱত আছে আৰু আমাৰ মিউজিকৰ দাদাহঁতো আছে সকলোখিনি। আৰু এতিয়া ইয়াতে আজি আমাৰ খানা হ'ব আৰু কি বনাম আজি সকলোখিনি দেখাই আছোঁ, চাই থাকিব। প্ৰথমতে আহি আছোঁ এইফালে, ইয়াতে শাক বুটলিব আহিছোঁ। পাইছেনে নাই? হা? অঁ অঁ অঁ, এইফালে গায়ক দা আছে, এইফালে মাতিছে, ব'লক। এইবোৰ দেখিছে মানিমুনি, ইমান মানিমুনি আছে নহয়। সৰু মানিমুনিটো সৰু আলুৰ লগত ভাজিবৰ কাৰণে বুটলি আছোঁ। আৰু এইটো হ'ল তোৰা মাছ। এইটো সুমন দাহঁতে কি মাছ বুলি কয়? তুৰি কয়। আমি এইফালে তোৰা মাছ। বামি বামি নহয় নহয়, এইটো নদীখন ডাঙৰ হৈছে। অঁ, ব্ৰহ্মপুত্ৰখন ডাঙৰ হৈছে। আৰু ইফালে আছে ডাঙৰ ডাঙৰ পুঠি মাছ। আৰু আমাৰ ইয়াৰ খানাৰ কাৰণে আয়োজন পূৰা চলি আছে আজি। মাছ বাচি বাচি ভাগৰি পৰিছোঁগৈ আৰু এতিয়া গায়ক দাক এৰি দিছোঁ আৰু বাচিবলৈ। মই এইখিনি বাচিলোঁ, কেমেৰাটো মই বেক কৰি দেখাই কমটি বাচিছোঁ আৰু এইখিনি পুৰিবৰ কাৰণে ৰাখিছোঁ। আৰু এইখিনি আছে আৰু এইখিনি আৰু বাচিব আছে, চাওক না ইমান হোৱা মাছ। ইফালে আছে, এইফালে বিপ্লৱ দা আৰু সুমন দাই কি কৰি আছে? আপুনি কি ৰিলছত লাগি আছে? অঁ, এইফালে বিপ্লৱ দাই ঔটেঙা হেৰি কৰি আছে। এই ঔটেঙা আজি কিহৰ লগত হ'ব? এইটো আৰু ভিনদেউ, ভিনদেউক অকল খাবলৈ মাতিছোঁ। এইটো মচন্দৰী, এইটো মই চিনি পোৱা নাই। এইটো চাহপাতৰ গছ নেকি? নহয়, কি এইটো? মিৰি টেঙা, ওলকবি আছে, কচু আছে, এফালে গেজেঙা, মেজেঙা। মেজেঙা কিহৰ লগত বনাব? আজি কিন্তু অকল খোৱাহে কথা আৰু আজি বনোৱাম আৰু খোৱাহে কথা আৰু চাই থাকক খালি। আজি ভিডিঅ' আজি তামাম বনাম আজি। ক'ত খাবলৈ যাম সেইটোকো চাই থাকক। অঁ, ক'ত খাবলৈ যাম এতিয়া নকওঁ, এতিয়া নকওঁ। অঁ, ঠিক আছে। অঁ অঁ, ঠিক আছে। এনেকৈ লৈ এই টাকুন এডাল আনিছে, এইটো মাছটা পাই দিছে। যাবনে সেইটোতে? নাই নাই, তথাপিতো ছিঙি যোৱা নাই। তথাপিতো আৰু মই কাটলো না গৈছে ইমান কাঁইট। এনেকে আপোনালোকে কেতিয়াবা মাছ কাটি পাইছিলে নেকি? মই দেখিছে কেনেকে কাটিছো। গোটেই পেটা চেটা ওলাই গ'ল। আমি সকলোখিনি কাম বন কৰি আমি বিদ্যুতক মাতি আনিছোঁ। এয়া বিদ্যুতে মাছ ফ্ৰাই কৰিবলৈ লৈছে। নাজানে, জানো কিন্তু সেই শংকৰ দাইহে ভাজিছে দেই, ই নহয়। ই আহি শংকৰ দা চিটটোত বহিছে আৰু এইফালে ভাজিবলৈ লৈছোঁ মই। তোৰা মাছখিনি আগতে ফ্ৰাই কৰি লওঁ। অঁ, পিছত অঁ, এইটোৱে, এইবিলাক আমাৰ স্মৃতি। তাৰ কাৰণে নালাগে, তোৰ কাৰণে নালাগে। এইটো মই হৰেণৰ কাৰণে বনাইছোঁ। গায়ক দাই কি কৰি আছে মানে, হৰেণে
হেৰি কৰিব বিচাৰি আছে ন আমি দেখাই আছোঁ তাক নেকি বাবু আজি তামাম আৰু ফাইনেলি আমাৰ সকলো খানা হৈ গ'ল আৰু শেষত বিদ্যুতে বনাই আছে মাছ ই মাছে পিটিকা কৰি আছে নে নিজে খাই আছে ইয়ে জানে আৰু কি খাই চাব লাগে অঁ সি খাইহে আছে ফাইনেলি আমাৰ পিটিকা হৈ গ'ল আৰু এইফালে কবিতা বাই ভাত বাঢ়ি আছে সবে কম হ'ব বেছি হ'ব কলি ভাত কম হ'লে মোক দুখ নাই দেই এইফালে কি এইটো এইটো হ'ল তোমাৰ কচু মান ধুনীয়া আছে তাৰপিছত মাছ আছে 2টা মাছো আছে পুঠি মাছো আছে এইটো হ'ল ওলকবি মাছ এইটোত আছে চিন্ময় দা এইটোত আছে শংকৰ দা এইটোত আছে সুমন দা আৰু এইটো ঘৰত আছে কবিতা বা সঁচাকৈ পৰিৱেশটো ভাল লাগিছে ন হয় নেকি আমি ভাত খাবৰ কাৰণে ৰেডি হৈছোঁ আৰু কেনে হৈছে নাজানো বনাই মেলি আজৰি হ'ল আৰু এতিয়া খোৱাৰ পিছতে গম পাম খাদ্য কেনে হৈছে জনাম আপোনালোকক চাই থাকক ভিডিঅ'টো বহক বহক সকলো বহক আমি দিম আপোনালোকে বহকচোন নালাগে পিছত সবলে কিবা কিবি হৈ যাব নাথাকিব চিন্ময় দা বঢ়িয়া হৈছে নে মজা একদম থেংক ইউ আজি মানে বনোৱা মানুহটো চব শংকৰ দাহে দেই আৰু বাঢ়ি দিয়া মানুহ আমাৰ কবিতা বা কিন্তু সকলোৱে হেল্প কৰিছে আৰু ঠিক আছে এতিয়া ভাত খাওঁ খানা চানা ধুনীয়াকৈ খালোঁ খাই এতিয়া ৰুমত যাব ওলাইছোঁ আৰু ৰিজৰ্টৰ পৰা আমি মানুহ ঘৰৰ পৰা এইখন বাইক লৈ আহিছিলোঁ বাইকখনৰ পিছফালে লিখা আছে এইটো প্লেটিনা আৰু আগফালে আছে হিৰো হোণ্ডা মানে দুখন বাইক লগ হৈ এখন বাইক গৈ আছে আৰু যি কি নহওক এতিয়া ৰুমত যাম আৰু তাতে কোনটো ঘৰত দিছে মই দেখাম চাই দিব ভিডিঅ'টো আৰু ৰাতিয়ে ডাঙৰকৈ আয়োজন আছে কিহৰ আয়োজন মই সকলোখিনি দেখাম চাই দিব ভিডিঅ'টো বাই বাই